হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা নতুন বছৰ তোমালোক আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই 2025 চনটো তোমালোক আটাইৰ কাৰণে ভাল হওক মংগল হওক তোমালোকক ভগৱানে ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ ঠিক আছে আৰু আজি আমাৰ এই ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ 11ৰ চেপ্টাৰৰ নামটো হৈছে পেৰিমিটাৰ এণ্ড এৰিয়া এই চেপ্টাৰৰ আমি এক্সাৰসাইজ 13.3 কুৱেশ্যন নম্বৰ 9, 10 আৰু কুৱেশ্যন নম্বৰ 11 আমি সলভ কৰিম ঠিক আছে ইয়াৰ আগৰ তিনটামান ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 8 লৈকে 1 ৰ পৰা কুৱেশ্যন নম্বৰ 8 লৈকে সলভ কৰি থৈছোঁ সেই ভিডিঅ'খিনি তোমালোকে স্কিপ নকৰাকৈ এই ভিডিঅ'খিনি চাই ল'বা তেতিয়া সেইখিনি বস্তু তোমালোকে বুজি পাবা ঠিক আছে সপ্তম শ্ৰেণী গণিতৰ অধ্যায় 11 পৰিসীমা আৰু কালি সেই অধ্যায়ৰ আমি অনুশীলনী 13.3 কুৱেশ্যন নম্বৰ 9 ৰ পৰা কুৱেশ্যন নম্বৰ 11 লৈকে সলভ কৰিম ঠিক আছে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো প্ৰশ্ন এটো হৈছে কুৱেশ্যন নম্বৰ 9 প্ৰশ্নটো কি কৈছে চাওঁ দেই the circumference of a circle is 31.4 centimeter find out the radius and area of the circle ঠিক আছে pi is equal to 3.14 পাইৰ মানটো 3.14 ব্যৱহাৰ কৰিব কৈছে ঠিক আছে এটো নহয় এটো চাবা দেই এটা বৃত্তৰ পৰিধি 31.4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ আৰু কালি নিৰ্ণয় কৰিব কৈছে ঠিক আছে প্ৰশ্নটো এটা তোমালোকে নিশ্চয় ধৰি পাইছা নে বৃত্ত এটা দিছে ঠিক আছে সাৰ্কেল ইয়াৰ পৰিধি মানে গম পাইছা নে এই গোটা এইটো পৰিধি এইটো মই দেখাই দিছো এইটো যত পইণ্টাৰ মন কৰিবা এইটো হৈছে ইয়াৰ পৰিধি হয় না পৰিধি কিমান দিছে ইয়াৰ 31.4 মিটাৰ দিছে এটা ইয়াৰ পৰা আমাক কি উলিয়াব কৈছে ইয়াৰ ৰেডিয়াছ উলিয়াব কৈছে আৰৰ মান উলিয়াব কৈছে আৰু ইয়াৰ এৰিয়া কালি কিমান হয় আমাক উলিয়াবলৈ কৈছে যত পাইৰ মানটো আমাক 3.14 ব্যৱহাৰ কৰিবলৈ কৈছে ঠিক আছে গতিকে চোৱা এনেকুৱা ধৰণৰ প্ৰশ্নটো একদম সহজ অতি সহজ প্ৰশ্ন হয় সলিউশন চাবা দেই আমাক গিভেনটো আমি লিখি লওঁ গিভেন কি দিয়া আছে যে ইয়াৰ পৰিধি মানটো দিছে মানে সাৰ্কামফাৰেন্স দিয়া আছে সাৰ্কামফাৰেন্স মানে পৰিধি circumference of circle is equal to how much কিমান আছিলে প্ৰশ্ন চাওঁগে 31.4 হৈ গল মিটাৰৰ আছে এটা আমি ইয়াৰ পৰা কি উলিয়াম ৰেডিয়াছটো উলিয়াম ৰেডিয়াছৰ পিছত আমি কালিটো উলিয়াম প্ৰথমতে আমি এনেকৈ লিখিব লাগিব যে circumference of circle is equal to formula to কি আছিল 2 pi r আছিল হয় না বৃত্তৰ পৰিধি লোৱা ফৰ্মুলাটো হৈছে 2 pi r এটা circumference of circle আমাক দিয়া আছে কিমান ইয়াৰ জায়গাত আমি কি লিখিম 31.4 মিটাৰ লিখিব পাৰো 2 pi r হৈ গল এটা 31.4 এই মিটাৰটো আমি পিছত লিখিম বাৰু এককবোৰ এটা 2 ইনটু pi জায়গাত কি ল'ব কৈছে আমাক 3.14 ল'ব কৈছে ইনটু r হৈ গল এটা আলটিমেটলি এটা এই গুটেবোৰ কি কৈছে এটা গুটে গল এফালে আনি লিখি যাব তাৰ মানে r ৰ মানটো কি হ'বগে আমাৰ 31.4 বাই 2 ইনটু 3.14 হৈ গল এটা চাবা হা এটা আমি দশমিক উঠালে একদম ইজি প্ৰসেস উঠাইছো এফালে এটা আছে এফালে দুটা আছে গতিকে কি হৈ যাব 31 আচ্ছা একদম আকো তলত কিবা 10 এটা বাঢ়িব হয় নে নহয় কিন্তু এফালে দশমিকটো উঠালে 314 ইনটু কি হ'ব এতে 100 টা হ'ব হয়নে এটা 0 আৰু 0 ক্যান্সেল এই সংখ্যাটো সেম হয় না সেম ক্যান্সেল এটা সোয়া 2 একবাৰ 2 পাঁচবাৰ আলটিমেটলি আৰু মানটো ইকুয়াল 5 এককটো আছিল কি মিটাৰ ইউনিট আছিল মিটাৰ গতে কি হ'ব 5 মিটাৰ তো ৰেডিয়াস পালো therefore radius of circle is 5 মিটাৰ এটা ৰেডিয়াসটো পালো আমাক কি উলিয়াব কৈছে ৰেডিয়াসৰ পিছত আমাক উলিয়াব কৈছে কালি আকৌ আমি লিখিম এৰিয়া অফ circle is equal to ফৰ্মুলাটো কি কয় pi r স্কয়াৰ বুলি কয় এৰিয়া ওলা ফৰ্মুলাটো হৈছে pi r স্কয়াৰ গতিকে আমি pi মানটো বহাম 3.14 ইনটু r ৰ মানটো 5 পালোৱে 5 স্কয়াৰ ইকুয়াল টু 3.14 ইনটু 5 স্কয়াৰ মানে কি 5 ইনটু 5 যত নেকি দুটা পূৰণ কৰিলে হয় 25 হয় না নহয় এটা চোৱা এইখিনি দুটাক আমি পূৰণ কৰি দিম 314 ৰ লগত 25 আমি পূৰণ কৰি চাওঁ 4 5 গুণ 20 শূন্য অকলিলৈ 2 5 1 7 5 3 গুণ 15
হৈ গ'ল ঠিক আছে 4 গুণ 8 2 15 5 8 7 এবাৰ চাইছোঁ একবাৰ 20 শূন্য ঠিক আছে এফালে 15 8 6 ঠিক আছে এতিয়া আমি আলটিমেটলি আমাৰ আনসাৰটো কি হ'ব 37850 দশমিক দুটাৰ আগত আছে গতিকে আমি দুটাৰ আগত দিব লাগিব এই দশমিকটো দিব লাগিব তো এইটো শূন্য নাথাকিব কি হ'ব মিটাৰ স্কয়াৰ হ'ব এককটো স্কয়াৰ হৈ যাব লাষ্টত আমি আকৌ লিখিব লাগিব যে therefore লিখিলে ভাল হয় আৰু এৰিয়া অফ circle is 78.5 মিটাৰ স্কয়াৰ এনেদৰে আমি সলভ কৰিব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছা বুলি ধৰিছো মই এতিয়া তোমালোকে এবাৰ চাই লোৱা চিত্ৰটো না আঁকিলে হ'ব না আঁকিলে হ'ব এটা আমাৰ প্ৰথম ৰেডিয়াস এটো হৈছে এফালে আমাৰ কালিটো এৰিয়াটো হৈ গ'ল অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে লিখিছো সমাধান কি আছে আমাক দিয়া আছে যে বৃত্তৰ পৰিধি কিমান হ'ব 3 পইণ্ট নেকি আছিল ৰবা চাই লৈছো 31.4 আছিল নেকি বুধ হয় ঠিক আছে 31.4 আছিল 31.4 মিটাৰ হৈ গ'ল এটা আমাৰ উলিয়াব লাগে কি ইয়াৰ পৰা আমাৰ ব্যাসাৰ্ধটো আৰু কালিটো উলিয়াব লাগে তো আমি প্ৰথমে লিখিম যে বৃত্তৰ পৰিধি ইজিকেল ফৰ্মুলা আমাক কি কয় 2 পাই r বুলি কয় হয় না নহয় বৃত্তৰ পৰিধিৰ মান কিমান 31.4 মিটাৰ হয় না ইজিকেল টু 2 ইনটু ইয়াতে আমাৰ পাই মানটো কি 22/7 মানা কৈছে না 3.14 ল'ব কৈছে ইনটু r এতেকে r লগত এটা পূৰণ হৈছে গতি এটা ফেলাইলে কি হ'ব r ইজিকেল কি যাব এটা থাকিলে কি 31.4/2 ইনটু 3.14 হৈ গ'ল এটা চোৱা অকন মন দিবা ৰবা এটা চাবা দেই r ইজিকেল কি বসাবা এটা চোৱা ইয়াত চোৱা এই প্ৰথম ওপৰটো চোৱা ওপৰটো 31.4 আছে তাই ইয়াতে দশমিক এটা আছে গতিকে দশমিক ঠাইলে কি হৈ যাব 314 হ'ব তলত কি হৈ যাব 10 টা আহি যাব হয় না নহয় ইনটু 2 আছে ইনটু এটা চোৱা 3.14 আমি দশমিকটো উঠাই দিম ইয়াৰ পৰা যদি দশমিকটো উঠাই দিওঁ তেতিয়া ওপৰত কি হৈ যাব কাৰণ দশমিকটো দুটাৰ আগত আছিল গতিকে ওপৰত কি হৈ যাব 100 এটা আহি যাব হেইটোই এটা এইটো আৰু এইটো সেম সংখ্যা গতি দুটা কাটি যাব হয় না এইটো ইয়াৰ পৰা শূন্য এটা গুণ 2 গুণ 2 2 5 গুণ 10 আলটিমেটলি আৰু মান কি থাকিলে 5 মিটাৰ হৈ গ'ল এতিকে আমি লিখিম যে বৃত্তৰ ব্যাসাৰ্ধৰ মান 5 মিটাৰ হৈ গ'ল বৃত্তৰ ব্যাসাৰ্ধ পালো এটা আমি এই বৃত্তটো কি ল'ব লাগে কালি ল'ব লাগে এতিকে বৃত্তৰ কালি উলাৰ ফৰ্মুলাত আমি আটাই জানো হৈছে যে পাই r স্কয়াৰ পাই মানে হৈছে 3.14 ইনটু r ৰ মান হৈছে 5 স্কয়াৰ হৈ গ'ল 3.14 ইনটু 5 স্কয়াৰ মানে 25 এই দুটা পূৰণ কৰিলে আমি পাম গ'ল 78.5 বৰ্গ মিটাৰ মানে এতেকে লাষ্ট লিখিবা এতেকে বৃত্তটোৰ বা বৃত্তৰ কালিৰ মান 78.5 বৰ্গ মিটাৰ হৈ গ'ল এনেদৰে আমি লিখিব পাৰিম এবাৰ আকৌ তোমালোকে প্ৰথম পা চাই লোৱা মানে অসমীয়া এইটো ঠিক আছে হৈ গ'ল এটা আমি যাম নেক্সট প্ৰশ্ন এটা হৈছে কোৱেশ্চন নম্বৰ 10 question number 10 to কি কৈছে from a square sheet aluminum having side of 6 cm a circular portion of radius 2 cm is cut out what is the area of aluminum sheet that will be left over use pi is equal to 3.14 pi ৰ মানটো 3.14 ব্যৱহাৰ কৰিব কৈছে অসমীয়াত পঢ়ো এটো অংকটো নহয় ৰে প্ৰশ্নটো এটো হে 6 cm বাহুৰ বৰ্গাকৃতি এলুমিনিয়াম পাত এখিলাৰ পৰা 2 cm ব্যাসাৰ্ধৰ বৃত্ত এটা কাটি উলিয়াই দিয়া হ'ল ৰৈ যোৱা এলুমিনিয়াম পাতখিলাৰ কালি কিমান হ'ব এটা চোৱা
পাই মানটো এইটো বিলব কৈছে এইটো আমাৰ ওচৰত এটা বৰ্গ এটা আছে ঠিক আছে বৰ্গ আকৃতিৰ এখন কি আছে এলুমিনিয়ামৰ পাত এটা আছে ঠিক আছে এলুমিনিয়ামৰ পাত এলুমিনিয়াম এইটো দেখিছা নহয় তোমালোকে ফল কৰিব পাই যে এইটো ইয়াৰ বাহুবোৰৰ জোখ কিমান 6 সেন্টিমিটাৰ তাৰমানে বৰ্গত যেহেতু আটাইবোৰ বাহু সমান হয় গতিকে প্ৰতিটো বাহুৱে কিমান 6 সেন্টিমিটাৰকৈ হ'ব হয়নে ইয়ালৈকে ঠিকে আছে ইয়াতে কি কৰিছে এতিয়া এই এলুমিনিয়াম শীটটোৰ পৰা মানে 2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি কৰিলে বৃত্ত আকৃতিৰ এটা এলুমিনিয়াম শীট কি কৰিলে এইটো যেনিবা বৃত্ত যাৰ ব্যাসাৰ্ধ বোলে 2 সেন্টিমিটাৰ ঠিক আছে এই জোখৰ এটা এইটো কি কৰিলে এই এনেকুৱা বৃত্ত এটা কি কৰিলে কাটি উলিয়াইলে এইটো কি কৰিলে কাটি এনেকে মানে নাইকিয়া কৰিলে ঠিক আছে কাটি উলিয়াইলে কাটি এনেকে বাহিৰত উলিয়াই দিলে হৈ গ'ল এজন যাৰ মানটো কি এইটো 2 সেন্টিমিটাৰ ঠিক আছে ইয়াৰ পৰা এইটো কাটি উলিয়ালে তো আল্টিমেটলি থাকিলে কি এলুমিনিয়াম ফয়েলটো কেনেকুৱা হ'ব এই মাজৰ চোৱা হুৰুঙা হ'ব আৰু এই যে কাটি উলিয়ালে তো থাকিলে কোনকেইটা অংশ এই অংশ মই অকমান অংকটো ৰং কৰি দিছোঁ এটা সুবিধা হ'ব তো যিটো অংশ থাকি গ'ল এই থাকি যোৱা অংশটো আমি কি কৰিব লাগে কালি উলিয়াব লাগে গতিকে তোমালোকে ভালকৈ মনে কৰিছা এই প্ৰথম যিটো বৰ্গ আকৃতিৰ এলিমেণ্টৰ যিমান কালি আছিলে তাৰ পৰা কি মাইনাছ কৰিলে তাৰ পৰা এই বৃত্তটো মাইনাছ কৰিলে তাৰমানে ইয়াৰ কালিটো কি হ'ব ইয়াৰ কালিটো হ'বগৈ এই গোটেই বৰ্গটোৰ কালি ঠিক আছে এলুমিনিয়াম আকৃতিৰ যিটো বৰ্গ তাৰ কালিৰ পৰা আমি কি কৰিব লাগিব বৃত্তটোৰ যিটো বৃত্ত কাটি উলিয়ালে এই বৃত্তটোৰ আমি কালিটো মাইনাছ কৰিম তাৰমানে কি হ'ব এৰিয়া অফ কি হ'ব এলুমিনিয়াম স্কোৱাৰ মানে এৰিয়া অফ স্কোৱাৰ মাইনাছ এৰিয়া অফ সাৰ্কেল হ'ব হয়নে নহয় এইটো তেতিয়া কি হ'ব থাকি যোৱা ৰৈ যোৱা ৰিমেইন পৰ্চন হ'ব কিছু বুজি পাইছা নহয় ঠিক আছে এটা ইয়াকে আমি ধুনীয়াকৈ কৰি দেখাম ঠিক আছে আমি আৰম্ভ কৰিছোঁ সলিউশন যে প্ৰথমে আমি গিভেনবোৰ লিখি ল'ব লাগে গিভেন ঠিক আছে সাইড অফ এলুমিনিয়াম সাইড অফ এলুমিনিয়াম স্কোয়ার প্রশ্ন চাইল ন স্কোয়ার সিট ঠিক আছে স্কোয়ার সিট এলুমিনিয়াম স্কোয়ার সিট ইজ ইকুয়াল টু হাউ মাচ 6 সেন্টিমিটার ঠিক আছে তারপর কি রেডিয়াস অফ সার্কেল ইজ ইকুয়াল টু 2 সেন্টিমিটার হয়ে গেল এটিকে therefore after cutting the circle the area of remain aluminum sheet is equal to কি হ'ব area of aluminum square sheet minus area of circle হ'ব ঠিক আছে এইটা চাবা area of aluminum square sheet কি হয় মানে স্কয়ার আকৃতি হয় গতি ফর্মুলাটো কি হ'ব সাইড স্কোয়ার মাইনাস এরিয়া অফ সার্কুলার ফর্মুলাটো কি হয় পাই আর স্কোয়ার হয় এটা আমি মানবোৰ বহাই যাম সাইডৰ মানটো কি এলুমিনিয়াম শীটটোৰ মানে স্কোয়ার আকৃতিৰ এলুমিনিয়াম শীটটোৰ সাইডৰ মানটো আছিল 6 স্কোয়ার মাইনাস পাই মানে 22/7 বানা কৈছে 3.14 হ'ব কৈছে ইনটু 2 ইনটু 2 হয় নে 2 স্কোয়ার হয় এটা কি 6 ইনটু 6 মানে কি 6 স্কোয়ার মানে 36 মাইনাস এটো আমি 3.14 ইনটু 4 কৰিব লাগিব হয় নে নহয় 36 মাইনাস 4 4 গুণ 16 6 উকলিলে 1 4 গুণ 4 কে 5 উকলিলে সরি উকলি যোৱা নাই বাৰু 5 4 3 গুণ 12 হৈ গল দশমিক দুটাৰ আগত আছে আমি দুটাৰ আগত দিম গতিকে এটো হ'ব 12.56 এটা আমি 36 ৰ পৰা 12.56 মাইনাস কৰিম হয় নে নহয় এফালে 4 এফালে 4 দশমিক এফালে 5 থাকিলে ন 5 ৰ 2 গল থাকিল 3 23 So it over 23.44 centimeter আছে ন centimeter square এইটো হৈছে therefore last লিখিব পাৰা আৰু therefore area of remaining aluminum sheet is 23.44
সেন্টিমিটার স্কোয়ার সেইটো হৈছে ইয়াৰ আনসাৰ তোমালোকে এইটো আকৌ প্ৰথম পা চাই লোৱা ঠিক আছে হৈছে ন এতিয়া আমি কোৱেশ্চন নম্বৰ 11 যাম তাৰ যোৱাৰ আগতে আমি আকৌ এইটো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি অসমীয়াতে একবাৰ সলভ কৰি লওঁ ঠিক আছে এইটো হৈছে আমাৰ সমাধান ঠিক আছে সমাধান তো দিয়া আছে আমি লিখি লওঁ দিয়া আছে সো বৰ্গাকৃতিৰ বৰ্গাকৃতি এলুমিনিয়াম পাতৰ বাহু ইজিকেল কিমান 6 সেন্টিমিটাৰ ঠিক আছে একেদৰে এতিয়া বৃত্তৰ দেখিব পাৰা কাটি দিয়া বৃত্তৰ মানে কাটি উলিওৱাৰ কাটি দিয়া বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে মানটো কিমান 2 সেন্টিমিটাৰ হৈ গল এতিয়া আমাক উলিয়াব লাগে কি যিবোৰ ৰৈ যোৱা মানে বৃত্তটো কাটি দিয়াৰ পাছত ঠিক আছে ইয়াত লিখিম তুমি ৰৈ যোৱা ঠিক আছে ৰৈ যোৱা এলুমিনিয়াম এলুমিনিয়াম পাতৰ কালি ইজিকেল লিখিব এই বৰ্গাকৃতি এলুমিনিয়াম ইমান দীঘলকৈ তোমালোকে নিলিখিলে হয় দেই এইটো তোমালোকে মই খালি বুজি পাব কাৰণে লিখিছোঁ তোমালোকে এইটো শৰ্টকৈ লিখিলেই হ'ব দেই এলুমিনিয়াম পাতৰ কালি মাইনাছ কাটি দিয়া বৃত্তৰ কালি বাস ইয়াতে তোমালোকে এইটো চোৱা মই আকবাৰ কৈছোঁ তোমালোকে ইচ্ছা কৰিলে মানে ৰৈ যোৱা এলিমেণ্টৰ কালি ইজিকেল লিখিব পাৰে যে বৰ্গাকৃতি এলিমেণ্টৰ কালি মাইনাছ বৃত্তৰ কালি এনেকৈ ডাইৰেক্ট চমুকৈ লিখিলোঁ একো তোমালোকৰ এইটো ভুল নহয় খালি মই অকণমান বস্তুটো বুজি পাওক বুলিহে অকণমান দীঘলকৈ লিখিছোঁ দেই তোমালোকে সেইটো খালি কনফিউজ নহ'বা গতিকে বৰ্গাকৃতি হয় যেতিয়া বৰ্গাকৃতি মানে তাৰ ফৰ্মুলাটো কি হ'ব বাহু স্কোৱাৰ হ'ব বৰ্গ যেতিয়া তাৰ কালি ওলোৱাৰ ফৰ্মুলাটো বাহু স্কোৱাৰ হয় মাইনাছ আৰু বৃত্ত হয় যেতিয়া কি হ'ব তাৰ কালি ওলোৱাৰ ফৰ্মুলাটো হ'ব পাই আৰ স্কোৱাৰ হ'ব হৈ গ'ল ইয়াত বাহুৰ মানটো কিমান 6 ঠিক আছে 6 স্কোৱাৰ মাইনাছ ইয়াত পাই মানটো 3.14 ইনটু আৰু ৰেডিয়াছৰ মান 2 স্কোৱাৰ এইটো 36 হ'ব এইটো 3.14 ইনটু এইটো 4 হ'ব তো 36 মাইনাছ এফালে এইটো কি হৈছে 16 5 হয়নে 12 এটাকে এইটো কৰিলে কি হ'ব 23.44 হ'ব নেকি বোধ হয় আকৌ এবাৰ চেক কৰিছোঁ ওপৰৰ লগত মিলিছে নাই মিলিছে তো কি হ'ব এইটো বৰ্গ সেন্টিমিটাৰ এটাকে ৰৈ যোৱা এলুমিনিয়াম পাতৰ কালিৰ মান 23.44 বৰ্গ সেন্টিমিটাৰ হৈ গ'ল ইমানে আমি লিখিব লাগে দেই ঠিক আছে ন গতিকে আমি আকৌ এবাৰ এইটো প্ৰথম পৰা চাম
ঠিক আছে আখৰটো কেতিয়াবা কিবা হয় ধৰিব নোৱাৰিব পাৰে গতিকে মই লিখি যাওঁতে গাই গাই পঢ়ি পঢ়ি লিখি যাওঁ তোমালোকে অকণমান মন দি তাতে গ'লেই গম পাই যাবা বৰ বেছি প্ৰব্লেম নাপাবা হৈছে না ঠিক আছে বাৰু এতিয়া আমি যাম নেক্সট প্ৰশ্ন এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 11 ঠিক আছে তো কুৱেশ্যন নম্বৰ 11টো কি কৈছে ফাইণ্ড আউট দ্য চাৰ্কামফাৰেন্স এণ্ড এৰিয়া অফ এ হাফ চাৰ্কুল অফ ডায়মিটাৰ 21 সেন্টিমিটাৰ ইয়াতে কি কৈছে যে আমাক কি কৈছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধবৃত্ত এটাৰ পৰিধি আৰু কালি নিৰ্ণয় কৰিব কৈছে ঠিক আছে আমাক এটা অৰ্ধবৃত্তৰ কথা আহিব আমি যে অৰ্ধবৃত্তৰ ফৰ্মুলা যে লিখিছিলোঁ প্ৰথমতে আগৰ প্ৰথম ভিডিঅ'ত আমি লিখিছোঁ তোমালোকে পাৰিলে চাই ল'বা এতিয়া বাৰু আমি দেখাম বাৰু ফৰ্মুলাটো কি হয় হ'লেও তোমালোকে এবাৰ চাই ল'বা দেই এইটো হৈছে আমাৰ অৰ্ধবৃত্ত ঠিক আছে অৰ্ধবৃত্ত মানে বৃত্তটোৰ আধা হৈ গ'ল এটা কি হৈছে ফাইণ্ড আউট দ্য চাৰ্কামফাৰেন্স এণ্ড এৰিয়া অফ দ্য হাফ চাৰ্কুল অফ দ্য ডায়মিটাৰ 21 সেন্টিমিটাৰ এতিয়া চোৱা এইটো এটা অৰ্ধবৃত্ত যাৰ ডায়মিটাৰ কিমান দিছে আমাক ডায়মিটাৰ মানে হৈছে ব্যাস হয়নে নাই এই ব্যাসটো আমাক কিমান দিছে এইটো ব্যাস এই ব্যাসৰ মান কিমান দিছে 21 মিটাৰত দিছে চেণ্টিমিটাৰত দিছে সেন্টিমিটাৰ দিছে ঠিক আছে এতিয়া ইয়াৰ আমাৰ কি উলিয়াব লাগে ইয়াৰ আমাৰ উলিয়াব লাগে চাৰ্কামফাৰেন্স পৰিধি লগতে কি উলিয়াব লাগে আমাক ইয়াৰ কালিও আমাক উলিয়াবলৈ কৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰথমে আমি ইয়াৰ গিভেনবোৰ লিখি মেলি কেনেকৈ উলিয়াম মই দেখাম তো সলিউশ্যন লিখিছোঁ ইয়াতে গিভেন আমাক কি দিছে ইয়াতে ডায়মিটাৰ ঠিক আছে ডায়মিটাৰ অফ সেমি সাৰ্কেল ইজিকেলটো কিমান হ'ব ডায়মিটাৰ অফ সেমি সাৰ্কেল দিছে আমাৰ 21 সেন্টিমিটাৰ তো আমি জানোৱে যদি ডায়মিটাৰ দিয়া থাকে তাৰপৰা আমি কি উলিয়াব পাৰোঁ ৰেডিয়াছ উলিয়াব পাওঁ তো ৰেডিয়াছ এনেকৈ লিখিব পাৰোঁ ৰেডিয়াছ অফ সেমি সাৰ্কেল ইজিকেলটো কি হ'ব হাফ ইনটু ডায়মিটাৰ এইটো ফৰ্মুলা হয় হাফ ইনটু 21 ডায়মিটাৰৰ মান 21 গতিকে 21/2 এইটো আমি এনেকৈ ৰাখিছোঁ ঠিক আছে সেন্টিমিটাৰ ইয়াক আমি ভাঙি দিয়া নাই এনেকৈ ৰাখিলে আমাৰ কাৰণে সলভ কৰিবলৈ সহজ হ'ব সেইকাৰণে এনেকৈ আমি ইয়াকে ৰাখি লৈছোঁ এতিয়া চোৱা প্ৰথমে আমাক কি উলিয়াব কৈছে ইয়াৰ সেমি সাৰ্কেলটোৰ কি উলিয়াব কৈছে পৰিধি উলিয়াব কৈছে তো চাৰ্কামফাৰেন্স অফ সেমি সাৰ্কেল এতিয়া চোৱা ছাত্ৰ ছাত্ৰীক তোমালোকে এটা বস্তু মন কৰিব লাগিব যে ইয়াতে চাৰ্কামফাৰেন্স ন এতিয়া চোৱা চাৰ্কামফাৰেন্স সেমি সাৰ্কেলৰ চাৰ্কামফাৰেন্স বুলি ক'লে সাধাৰণতে কোনটো বুজায় এই আধা অংশটো বুজায় ঠিক আছে এইটো এই অংশটো যিমান দিশ হয় বা যিমান দৈৰ্ঘ্য হয় এইটো কয় সেমি সাৰ্কেল ঠিক আছে সেমি সাৰ্কেল ন সেমি সাৰ্কেল ঠিক আছে সেমি সাৰ্কেল এই সেমি সাৰ্কেল বুলি ক'লে এই আধাত ইয়াৰ পৰা মই এনেকৈ ঘূৰাই দিছোঁ বাৰু ইয়াৰ পৰা ইয়ালৈ এই যিটো জোখটো হয় এইটো বুজায় কিন্তু আমাৰ সেমি সাৰ্কেলটোত কি আছে লগতে ইয়াতে কি আছে এই ব্যাসডাল এনেকৈ লাগি আছে ধৰি পাইছে নাই গতিকে আমাৰ কি হ'ব এইটো হ'ল আমাৰ এই অংশটো আমাৰ সেমি সাৰ্কেল ইয়াৰ লগতে কি হৈ যাব ইয়াৰ এই ব্যাসটো কি হৈ যাব জোখ হৈ যাব গতিকে আমাৰ কি হ'ব আমি কি লিখিব লাগিব যে যিহেতু সেমি সাৰ্কেল ব্যাস সেমি সাৰ্কেলৰ পৰিধি ওলোৱাৰ ফৰ্মুলাটো কি হয় জানা তোমালোকে এইটো 2πr হৈছে সাৰ্কুলৰ আৰু πr হৈছে সেমি সাৰ্কুলৰ প্লাছ কি হ'ব ডায়মিটাৰ অফ সেমি সাৰ্কেল হ'ব সো এই ফৰ্মুলা কথাটো আমি প্ৰথম ভিডিঅ'ত আলোচনা কৰিছোঁ সেমি সাৰ্কেল এটাৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ মানে সেমি সাৰ্কেল এটাৰ মানে সেমি সাৰ্কেল লিখিবলৈ ইমান দিগদাৰ পাইছোঁ যে কেলৈ সেমি সাৰ্কেল ইজিকেলটো কিমান মানে চাৰ্কামফাৰেন্স অফ সেমি সাৰ্কেল ফৰ্মুলাটো হৈছে πr ঠিক আছে মানে কি হয় 2πr টো কমপ্লিট সাৰ্কেল হয় তো সেমি সাৰ্কেল ইয়াৰ আধা হৈ যাব আধা হ'লে 2 ভাগ হৈ যাব গতিকে 2 কেঞ্চেল হয় তাৰমানে কি হয় πr হয় ঠিক আছে তো আমাৰ ইয়াত এতিয়া চোৱা এই চিত্ৰটো চোৱা এই অংশটোৰ কাৰণে ভালকৈ চাবা দেই এই অংশটোৰ কাৰণে পৰিধি ওলোৱাৰ ফৰ্মুলাটো হৈছে πr হ'ব ঠিক আছে লগত কিন্তু কি যোগ হৈ আছে এই তলৰ এই ব্যাসটো যোগ আছে নাই গতিকে ইয়াৰ লগত কি যোগ হৈ যাব প্লাছ কি যাব ডায়মিটাৰ হৈ যাব ঠিক আছে গতিকে আমি এনেকৈ লিখিব লাগিব এতিয়া চাৰ্কামফাৰেন্স অফ তো অকণমান ঠিককৈ লিখিব পাৰোঁ আমি চাৰ্কামফাৰেন্স অফ গিভেন ফিগাৰে লিখিছোঁ আমি ঠিক আছে গিভেন ফিগাৰ ইজিকেলি কি হ'ব πr প্লাছ ডায়মিটাৰ অফ সেমি সাৰ্কেল হৈ গ'ল এতিয়া πr আমি πr মানটো জানোৱেই πr মানটো কিমান কিবা ল'ব কৈছে নি আমাক চাই লওঁ এবাৰ প্ৰশ্নত
নাই 22/7 ল'ব কৈছে গতিকে আমি পাইৰ মানটো কি ল'ম 22/7 ইনটু আৰৰ মান আমি কিমান পাইছোঁ ওপৰত কৈয়ে থৈছোঁ এইটো হ'ব 21/2 প্লাছ আকৌ ডায়মিটাৰৰ মান কিমান ডায়মিটাৰৰ মান আমাৰ 21 হৈ গ'ল সেইটোৱে মানে গতিকে ইয়াৰ পৰা আমি এইবোৰ উলিয়াম 7 এইটো কেনচেল হ'ব 3 বাৰ 2 এৰ এইটো এবাৰ এইটো হৈছে 11 বাৰ আল্টিমেটলি থাকিলে কি আমাৰ 11 পূৰণ 3 যোগ 21 11 পূৰণ 3 মানে 33 যোগ 21 ইজ ইকুৱেল টু আমাৰ আনচাৰটো হ'বগৈ 54 সেন্টিমিটাৰ এইটো হৈছে আমাৰ আনচাৰ ইয়াত এটা বস্তু তোমালোকে আকৌ মই কৈছোঁ এটা বস্তু মন কৰিবা যে আমাৰ যিটো সেমি সাৰ্কুলৰ যিটো পৰিধি সাৰ্কামফেৰেন্সৰ লগত আমাৰ কি যোগ হ'ব ডায়মিটাৰটো যোগ হ'ব কাৰণ বৃত্তটো অৰ্ধবৃত্তটো যদি অকল এনেকৈ যদি থাকে ঠিক আছে এনেকৈ যদি থাকে আৰু ইয়াৰ যদি পৰিধি উলিয়াব কয় তেতিয়া আমি পাই আৰ ফৰ্মুলাটো লগাই দিম ঠিক আছে কিন্তু লগত ইয়াত যিহেতু ইয়াতে এটা ডায়মিটাৰটো সংযোগ হৈ গ'ল যে সেইকাৰণে আমি লগত যোগ কৰিব লাগিব ডায়মিটাৰ কৰিব লাগিব এই বস্তুটো ভালকৈ মনত ৰাখিবা হৈ গ'ল এটা লগত এটা আমাক কিবা এটা আৰু উলিয়াব কৈছে এইটো হৈছে আমাৰ কালি ঠিক আছে আমাক কি উলিয়াব কৈছে কালি গতিকে আমি উলিয়াম এৰিয়া অফ এইটো লিখিয়ে লওঁ therefore circumference of given figure is 54 centimeter হৈছে নে এটা নেক্সট আমি যাম এৰিয়ালৈকে যাম আকৌ এৰিয়া অফ semicircle area of semicircle semicircle ফৰ্মুলাটো কি আছিল এটা আছিল পাই r স্কয়াৰ বাই 2 আছিল বা আমি ইয়াক লিখো যে হাফ ইনটু পাই r স্কয়াৰ লিখো তাৰ মানে ইনটুটো এনেকৈ লিখিব লাগে আৰু পাই হাফ পাই r স্কয়াৰ ঠিক আছে ইয়াত চোৱা ইয়াত মানে কি এৰিয়া বুলি ক'লে মানে চিত্ৰটো চোৱা এৰিয়া বুলি ক'লে মানে গোটেইটো হয়তো লগত তেতিয়া কি হয় ইয়াতে এই ডায়মিটাৰটো লগত ইনক্লুড হৈ গুচি যায় ঠিক আছে গতিকে ইয়াত এক্সট্ৰাকে ডায়মিটাৰটো এড কৰিব নালাগে এই ধৰণৰ কথাবোৰ তোমালোকে অলপমান গুৰুত্ব দি মনত ৰাখিবা দেই গতিকে পাই ইনটু হাফ ইনটু পাই মানে হৈছে 22/7 আৰু আৰৰ মানটো কি 21/7 ইনটু 21/7 হৈ গ'ল এটা 7 আৰু 21 এইটো কাটিব সৰি এইটো 2 হ'ব লাগে দেই 2 হ'ব লাগে এইটো 3 বাৰ হয় নে নহয় একেদৰে এইটো আমাৰ এইটো 2 এৰে এইটো 11 বাৰ তো থাকিলে কি ওপৰত 33 পূৰণ 21 33 পূৰণ 21 তলত থাকিলে কি 4 তো সেইখিনি আমি কৰিলে কি হ'ব 33 পূৰণ 21 কৰিলে 33 এইটো 696/4 হ'ব হয়নে এতিয়া ইয়াক আমি 4 এৰি যদি আমি কৰোঁ ঠিক আছে 4 ৰে এটা আমি হৰণ কৰিব লাগিব এতিয়া 4 ৰে প্ৰথমে এইটো এবাৰ কৰিব লাগিব ন 4 গুণ 4 ঠিক আছে থাকিলে কি 2 9 থাকিব এফালে 4 ৰে কেবাৰ কৰিব লাগিব 7 বাৰ কৰিব লাগিব চাগে ন 28 বাৰ 1 আৰু 6 থাকিলে এটা ভুল হৈছে নেকি ছাত্ৰ ছাত্ৰীসকল এইটো আমাৰ এইটো 3 হ'ব লাগিছিল চাগে ন ৰবা 3 নহয় ৰবা একো চাইছো বস্তুতে দেই কিবা এটা ভুল হৈছে আমাৰ এইটো 33 ইনটু 21 আমি পূৰণ কৰি চাম 33 66 এইটো 693 হ'ব লাগে সৰি এইটো হ'ব লাগে 693 ভুল হৈ গৈছে অকমান ঠিক আছে ক্যালকুলেশনত ভুল হৈছে বাৰু এইটো আকৌ এবাৰ আমি কৰো নেকি কৰো মানে এইটো মুছিলো হ'ব ন এবাৰ আমি আহিব এইটো 3 হ'ব লাগিছিল এইটো 3 হ'ব ন এতিয়া আমি কৰিব লাগিব এইটো আমাৰ কেবাৰ 3 বাৰ হয়নে 12 এফালে 1 নামে আহিব দশমিক দিলো 0 হল 2 দিলো 8 হল দশমিক থকাৰ কাৰণে এইফালে 2 আহিলে দশমিক থকাৰ কাৰণে 0 হল 5 দিলো 20 হল আল্টিমেটলি আমাৰ আনসাৰটো কি হৈ গ'ল এতে 173.25 সেন্টিমিটাৰ স্কয়াৰ হেইটো ঠিক আছে এৰিয়া অফ সেমি সার্কেল কি হ'ব 173.25 সেন্টিমিটাৰ হ'ব দেই এই ক্যালকুলেশনটো এটা মই হৰু কৰি দিছো অকমান হৰু কৰি দিছো এটা সাইড ৰাখি দিছো মই চাই লবা ঠিক আছে নিশ্চয় বুজি পাইছা বুলি ধৰিছো এতিয়া আমি প্ৰথমবাৰ তোমালোকে পাছবা ক'ত আছে এইটো আমাৰ ঠিক আছে আমাক উলিয়াব কৈছিলে কি ইয়াৰ সার্কামফারেন্স আৰু এৰিয়া ঠিক আছে যত আমাক ডায়ামিটাৰ দিয়া আছিল ডায়ামিটাৰ প্ৰথমে আমি ৰেডিয়াস উলিয়ালো তাপা আমি সার্কামফারেন্স উলিয়ালো সার্কামফারেন্স উলিয়াছো দুটামান কথা আমি গুৰুত্ব দিবলগীয়া হ'ল এটা হৈছে সার্কামফারেন্সটো লগত আমি কি কৰিলো ডায়ামিটাৰটো যোগ কৰিবলগীয়া হৈছে
সেইটো ঠিক আছে তাৰপৰা আমি কালি এৰিয়াটো উলিয়াওঁতে আমি কালিৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি দিছোঁ ঠিক আছে এইটো মই উচিয়াই দিছোঁ দেই এইটো কেলকুলেশ্যনখিনি তোমালোকে এনে কৰিবাই নহয় ঠিক আছে এতিয়া আমি যাম এতিয়া আমি কৰিম সমাধান কৰিম অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে সমাধান দিয়া আছে ঠিক আছে অৰ্ধবৃত্তৰ ব্যাস ঠিক আছে যাক আমি ডি বুলি কওঁ 21 সৰু হৈছে ন 21 সেন্টিমিটাৰ এতিয়া কি আমি অৰ্ধবৃত্তৰ কি উলিয়াম ব্যাসাৰ্ধ যাক আমি r বুলি কওঁ এটো হৈছে হাফ ইনটু d এটাকে হাফ ইনটু d মানটো হৈছে 21 ইজিকেল লাগিব 21/2 সেন্টিমিটাৰ এটো আমাক লাগিব ঠিক আছে অৰ্ধবৃত্ত এটো হৈ গল এটা আমি উলিয়াম কি চিত্ৰটোৰ বা অৰ্ধবৃত্তটোৰ ৰবা চিত্ৰত দিয়া ঠিক আছে অৰ্ধবৃত্ত এনেকৈ লিখো তখন মিলাই লিখিছো আৰু তোমালোকে বেলেগে লিখিলেও হ'ব অৰ্ধবৃত্তৰ পৰিধি ইজিকেল কি হ'ব পাই r প্লাস কি হ'ব অৰ্ধবৃত্তৰ ব্যাসটো হ'ব বাস এই কথাটো তোমালোকে জানিলে হ'ল তো পাইৰ মানটো আমি জানোই 22/7 ইনটু r মানটো কি 21/2 হৈ গ'ল প্লাস অৰ্ধবৃত্তৰ ব্যাসটো কিমান আমাৰ 21 পাইছোই হৈ গ'ল তে কাটা কাটি যদি কৰো এটো হাতেৰে এটো এবাৰ এটো তিনিবাৰ দুইৰে এটো এবাৰ এটো আমাৰ 11 বাৰ 3 11 33 যোগ 21 দুটাকে যোগ কৰিলে হ'ব 54 সেন্টিমিটাৰ ঠিক আছে এটাকে চিত্ৰত ঠিক আছে চিত্ৰত দিয়া অৰ্ধবৃত্তৰ পৰিধিৰ মান 54 সেন্টিমিটাৰ হৈছে একেদৰে আমি এতিয়া কি উলিয়াম ইয়াৰ কালি উলিয়াম কালি তেনেকুৱা ধৰণৰ হ'ব আকৌ লিখিব পাৰে ইয়াত আকৌ লিখিবি আকৌ অৰ্ধবৃত্তৰ কালি ইজিকেল আমাৰ ফৰ্মুলাটো কি হয় হাফ ইনটু পাই r স্কয়াৰ হয় ওটাকে হাফ ইনটু পাই মানে 22/7 r স্কয়ার মানে কি r স্কয়ার মানে r এর মানটো হৈছে আমাৰ 21/2 স্কয়ার যাক আমি ডাইৰেক্ট লিখিলে কেনেকৈ লিখিব পাৰো 21/2 ইনটু 21/2 অকমান মই সমুকাই দিছো 7 গুণ 8 7 3 গুণ 21 2 গুণ 2 2 11 22 ওপৰত থাকিলে কি 3 পূৰণ 11 ন 3 পূৰণ 11 হলে কি হয় 33 মানে 33 পূৰণ 21 থাকিলে তলত 2 পূৰণ 2 থাকিলে 2 পূৰণ 2 মানে কি 4 হেতু এটা এই দুটা পূৰণ কৰিলে আমি কিমান পাম 693/4 পাম ঠিক আছে 693 4 যদি আমি কৰো তেতে 173.25 পাও ঠিক আছে এনেকৈ আমি শর্টকে কৈ দিছো ঠিক আছে ইজিকেল আমাৰ কিব 173.25 বর্গ সেন্টিমিটার হৈ গ'ল লাস্ট লিখিব এতেকে অৰ্ধবৃত্তৰ কালিৰ মান 173.25 বর্গ সেন্টিমিটার এইদৰে আমি কৰিব পাৰিম হৈ গৈছে না এবাৰ চাই লোৱা ওপৰ এটো লিখিব পাৰা দে এটো থাকি গল therefore আমি লিখিব পাৰো আৰু লিখিব পাৰো ইচ্ছা কৰিলে therefore area of এটো ইংৰাজী এটো area of semicircle is area of semicircle is 173.25
সেন্টিমিটার স্কোয়ার। চাই ল এবাৰ এইটো চাই ল নেক্সট এইটো পিছৰ চোৱা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে আজিৰ ভিডিঅ' আমি 3টা প্ৰশ্ন সলভ কৰিলে এইখিনি বুজি পালা ভিডিঅ'টো কেনেকুৱা লাগিলে আমাক জনাবা ঠিক আছে যদি ভাল লাগে আমাক মানে ভিডিঅ'টো লাইক কৰিবা পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আমি দিয়ে থাকিম ইয়াতে আৰু প্ৰশ্ন ৰৈ গৈছে এক্সাৰসাইজটোত সেইখিনি প্ৰশ্ন আমি ক্ৰমান্বয়ে 2টা 3টাকৈ দি পিনি আমি এক্সাৰসাইজটো শেষ কৰি দিম ঠিক আছে গতিকে আজিলৈ আহিছোঁ ধন্যবাদ আকৌ লগ পাম দেই